দিনতেই খন্তেক সময়ৰ কাৰণে পৃথিৱীখন সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব। হনুমানে বোলে সূৰ্যটো গিলি দিছে, তেতিয়া বোলে সূৰ্যটো খাই দিওঁতে বোলে সূৰ্যগ্ৰহণ লাগে। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল, আৰু আজিৰ ভিডিঅ'টো হৈছে, যিহেতু আপোনালোকে হয়তো বাতৰি নিউজবিলাকত দেখি আছে যে এই বছৰৰ 2024 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ আচলতে এই এপ্ৰিল মাহত সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। আৰু এই সূৰ্যগ্ৰহণটো আচলতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি নাম দিয়া হৈছে। কিয়নো আচলতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি এই গ্ৰহণটো কোৱা হৈছে, সেইখিনি কথা ক'ম। আৰু লগতে এই সূৰ্যগ্ৰহণ আচলতে কিয়নো হয় বা কেনেকৈ হয়, এই সকলোখিনি কথা ক'ম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু বহুতকেইটা আপোনালোকক নজনা কথা মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে চাওক, আমি যেতিয়া সূৰ্যগ্ৰহণ বুলি কওঁ, সূৰ্যগ্ৰহণ কেনেকৈ হয় এই বিষয়ে আমি প্ৰথম জানি ল'ব লাগিব। তাৰপিছত আমি বাকীখিনি কথা গম পাম। আচলতে আমি জানো, আমাৰ ছ'লাৰ ছিষ্টেমৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানো। আৰু এই ছ'লাৰ ছিষ্টেমত যিহেতু সূৰ্যক কেন্দ্ৰ কৰি আমাৰ যি গোটেই গ্ৰহ উপগ্ৰহবিলাক ঘূৰি থাকে, আৰু এই গ্ৰহ উপগ্ৰহবিলাক যেতিয়া ঘূৰি থাকে আৰু কোনোবা এটা সময়ত কোনোবা এটা দিনত সেই সূৰ্য আৰু পৃথিৱী এই তাৰ মাজত আমাৰ যি পৃথিৱীৰ যি উপগ্ৰহ, যাক আমি চন্দ্ৰ বুলি কওঁ, আমাৰ পৃথিৱীৰ উপগ্ৰহ, একমাত্ৰ উপগ্ৰহ, আৰু এই উপগ্ৰহটো আচলতে সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰে। মানে মই আপোনালোকক এটা ভিজুৱেলৰ জৰিয়তে আপোনালোকক মই বুজাই দিম। একচুৱেলি সূৰ্যটো, চন্দ্ৰটো আৰু পৃথিৱীখন যেতিয়া একেডাল ৰেখাত আহি উপনীত হয়, বা একে সমানকৈ একেটা লাইনত যেতিয়া আহি ৰয়, তেতিয়াই আচলতে এই সূৰ্যগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু এই সূৰ্যগ্ৰহণত আচলতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি এইটো কাৰণেই কোৱা হৈছে। এই সূৰ্যগ্ৰহণটোত যিদিনাখন হ'ব বা যোনটো সময়ত এই সূৰ্যগ্ৰহণ লাগিব, এই সূৰ্যগ্ৰহণৰ সময়ত দিনতেই খন্তেক সময়ৰ কাৰণে পৃথিৱীখন সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব। দিনৰ ভাগতেই পৃথিৱীখন সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব। কেনেকৈ অন্ধকাৰ হৈ পৰিব মই বুজাই দিছোঁ আপোনালোকক। যেতিয়া সূৰ্যগ্ৰহণ হয়, এই সূৰ্যগ্ৰহণ লগাৰ সময়খিনিত আচলতে অমাৱস্যা চলি থাকে। অমাৱস্যা মানে আমি বুজি পাওঁ, অমাৱস্যা বুলি ক'লে আমি বেলেগকৈ আপোনালোকক বুজাবলৈ প্ৰয়োজন নাই। কিয়নো আমি জানো চন্দ্ৰটোৰ, আমাৰ যি উপগ্ৰহ চন্দ্ৰৰ দুটা ছাইড, এটা ছাইড আমি দেখোঁ আৰু আন এটা ছাইড আমি নেদেখোঁ, যিটো আমি ডাৰ্ক ছাইড বুলি কওঁ। আৰু এই চন্দ্ৰই যেতিয়া ঘূৰি থাকে, এতিয়া সেই ডাৰ্ক ছাইডটোত যেতিয়া থাকে, তেতিয়া আমি সেইকেইদিন আমি চন্দ্ৰটো দেখা নাপাওঁ, আৰু তেতিয়া আমি অমাৱস্যা বুলি কওঁ। আৰু আমি যেতিয়া দেখি থাকোঁ চন্দ্ৰৰ পোহৰটো, তেতিয়া আমি পূৰ্ণিমা বুলি কওঁ। তো আমি এই অমাৱস্যাৰ সময়খিনিতে আচলতে এই সূৰ্যগ্ৰহণটো সম্ভৱ হৈ উঠে। কিয়নো যেতিয়া সূৰ্যটো থাকিব ইয়াত, মাজত চন্দ্ৰটো থাকিব, আৰু এফালে পৃথিৱীখন যেতিয়া থাকিব, মই ভিজুৱেলৰ সৈতে আপোনালোকক মই দেখাই দিম। আৰু এই সূৰ্যটোৰ পোহৰ যেতিয়া আহাত চন্দ্ৰটোৰ মাজত বাধা দিব, যেতিয়া মাজত পৃথিৱী আৰু সূৰ্যৰ মাজত যেতিয়া চন্দ্ৰটো একেডাল ৰেখাতে সমানকৈ যেতিয়া আহি ৰ'ব, তেতিয়া হয়তো সূৰ্যৰ পোহৰটো চন্দ্ৰটোৱে মানে মাজতে ধৰি ৰাখিব, আৰু সূৰ্যৰ পোহৰটো আচলতে পৃথিৱীলৈ আহিবলৈ নিদিয়ে। আৰু এই সময়খিনিতে আচলতে সূৰ্যগ্ৰহণ বুলি কোৱা হয়। আৰু আমি চন্দ্ৰটো দেখি নাপাম, কাৰণ অমাৱস্যা চলি থাকিব, আৰু চন্দ্ৰটো দেখি নোপোৱাৰ হেতুকে সম্পূৰ্ণকৈ দিনতো ৰাতিৰ নিচিনা পৰিৱেশৰ সৃষ্টি হ'ব। আচলতে এই সূৰ্যটোৰ ফালৰ পৰা পোহৰটো চন্দ্ৰটোৰ এই যি আমি যিটো দেখি থাকোঁ চন্দ্ৰটোৰ যিটো পোহৰ ছাইড, সেই পোহৰ ছাইডটোত পৰিব। আৰু আধাৰ ছাইডটো যিহেতু আমি চন্দ্ৰটো নেদেখোঁ, তো সেই আধাৰ ছাইডটো আমি চন্দ্ৰটো নেদেখিমেই, আৰু সূৰ্যৰ পোহৰটো অলৰেডি চন্দ্ৰটোৱে ঢাকি ৰাখিব। তো সেই সূৰ্যৰ পোহৰটো পৃথিৱীত আহি পৰাত অসম্ভৱ হ'ব, আৰু তেতিয়াই এই সূৰ্যগ্ৰহণ আচলতে লাগিব। আৰু এই সূৰ্যগ্ৰহণ লগাৰ সময় মই আপোনালোকক সময়টোৰ বিষয়ে কৈ দিছোঁ। এই 2024 চনৰ আমাৰ এই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আৰু প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে 8 এপ্ৰিল তাৰিখে।
2024 চনৰ 8 এপ্ৰিল তাৰিখে এই সূৰ্যগ্ৰহণ হ'ব। আৰু এই গ্ৰহণ লগাৰ সময়সীমা হৈছে দিনৰ প্ৰায় 9:12 পৰা আৰম্ভ হ'ব আৰু প্ৰায় ৰাতি নহয়, দিনৰ 9:12 পৰা আৰম্ভ হ'ব আৰু 1:25 প্ৰায় 4 ঘণ্টামান সময় ধৰি এই গ্ৰহণ লাগিব। কিন্তু এই 4 ঘণ্টা সময় ধৰি আপোনালোকৰ আমাৰ পৃথিৱীত অন্ধকাৰ নহয়, অন্ধকাৰ মাথো 7.30 ছেকেণ্ড, 7 মিনিট 30 ছেকেণ্ড মানৰ কাৰণে মানে অন্ধকাৰটো হ'ব। কিন্তু সেই 7 মিনিট 30 ছেকেণ্ডৰটো সমানে অন্ধকাৰ নহয়। যিমানেই, কাৰণ আমি জানো যে চন্দ্ৰটো ঘূৰি থাকে পৃথিৱীৰ কক্ষপথত বা পৃথিৱীৰ কেন্দ্ৰ কৰি, আৰু সি যেতিয়া অলপ সময় যোনটো সময়ত একে লাইনত পৰিব তেতিয়াহে অন্ধকাৰ হ'ব। তাৰপিছত লাহে লাহে সময়টো যোৱাৰ লগে লাহে সিও আঁতৰি আহিব, লাহে লাহে পোহৰটো আহিব। আৰু সেই তেতিয়া সময়ত আমি আকাশলৈ যেতিয়া আমি চাম, আচলতে তেতিয়া দেখা যায় সেই চন্দ্ৰটোৰ ছাঁটো আচলতে সূৰ্যটোত এনেকৈ পৰে। আমি পৃথিৱীৰ পৰা যেতিয়া দেখোঁ, মানে চন্দ্ৰটোৰ ছাঁটো যেতিয়া সূৰ্যটোত পৰিব, সেই সূৰ্যটো আচলতে এনেকৈ আহি মানে চন্দ্ৰটোৰ ছাঁটো এনেকৈ সূৰ্যটোক ঢাকি নিব। আৰু আমি দেখিবলৈ পাওঁ আচলতে সেই ঢাকি দিয়াটোকে আচলতে সূৰ্যগ্ৰহণ বুলি কোৱা হয়। আৰু সেইটোকে আমি যদি সূৰ্যৰ পৰা আমি চাব পাৰিলে হ'লে, সেইটো পৃথিৱীৰ ক্ষেত্ৰতো একেই দেখিলোঁ হ'লে, আমি সেই সূৰ্যটো যেনেকৈ চন্দ্ৰটো এনেকৈ ঢাকি দিয়া নিচিনা ছাঁ পৰি অহা দেখোঁ, আৰু সেই বস্তুটো আমি একেই দেখিলোঁ হ'লে, কিন্তু আমি এতিয়া পৃথিৱীৰ পৰা সেই বস্তুটো দেখি পাম, চন্দ্ৰৰ ছাঁটো আচলতে সূৰ্যত পৰিব আৰু সূৰ্যৰ পোহৰটো আমাৰ পৃথিৱীত পৰিবলৈ নাপায়। চন্দ্ৰটোৱে সেই সূৰ্যৰ পোহৰটো চন্দ্ৰটোৱে ঢাকি ৰাখিব। আচলতে এইটো সূৰ্যগ্ৰহণ। আৰু এই সূৰ্যগ্ৰহণ আচলতে আজিৰ পৰা প্ৰায় কেইবছৰমানৰ আগত হৈছিল, আপোনালোকৰ মনত আছে নাই নাজানো। ময়ো সৰু আছিলোঁ বহুত, আৰু আমি সেইটো পথাৰৰ দিন আছিলে, অকণমান পথাৰত আছিলোঁ নেকি, পথাৰত আছিলোঁ চাগে। তো সেই সময়খিনিতে দিনতে সূৰ্যগ্ৰহণ লাগিছিলে। তেতিয়া আমি ইমান এইবিলাক নাজানো, কাৰণ আমি ইমান বাতৰি চাতৰি ইমান চোৱা নহয় তেতিয়া। আৰু মই খুব দৌৰ মাৰিছিলোঁ পথাৰে। আচলতে এই 2009 চনৰ আচলতে 22 জুলাই তাৰিখে এই এটা সূৰ্যগ্ৰহণ লাগিছিলে। আমাৰ যিটো সূৰ্যগ্ৰহণ আমাৰ ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণকৈ বা আমাৰ অসমৰ পৰা দেখা পোৱা গৈছিল। আৰু এই সূৰ্যগ্ৰহণ, আমাৰ পূৰ্ণকাল সূৰ্যগ্ৰহণ পোনপ্ৰথমে আচলতে 1973 চনত দেখা গৈছিল পোনপ্ৰথমবাৰৰ বাবে। আৰু এই সূৰ্যগ্ৰহণ কিন্তু এনেকুৱা ধৰণৰ এটা বস্তু, এই সূৰ্যগ্ৰহণে অন্ধকাৰ কৰিব, কিন্তু গোটেই পৃথিৱীখন অন্ধকাৰ কৰি দিব নেকি? এইটো মানুহৰ মনত এটা প্ৰশ্ন উদয় হয়। আচলতে সূৰ্যগ্ৰহণ লগাৰ সময়ত গোটেই পৃথিৱীখন অন্ধকাৰ হৈ পৰিব নেকি? গোটেই পৃথিৱীখন অন্ধকাৰ নহয়। কিয়নো নহয় বা কেনেকৈ নহয় মই কৈ দিছোঁ। আচলতে চাওক, চন্দ্ৰটোৰ চাইজ আমি জানো পৃথিৱীতকৈ বহুগুণেই সৰু, আৰু সূৰ্যটো পৃথিৱীখনতকৈ বহুগুণে ডাঙৰ। যেতিয়াবা এটা ডাঙৰ বস্তু এনেকৈ পোহৰটো যেতিয়া সূৰ্যৰ পৰা আহিব, চন্দ্ৰটো সৰু, সেই সৰু চন্দ্ৰটোৱে গোটেই পৃথিৱীখন ঢাকি ৰাখিব নোৱাৰে, বা গোটেই পৃথিৱীখনৰ মানে পোহৰটো ঢাকি ৰাখিব নোৱাৰে। পৃথিৱীখনৰ মাত্ৰ কিছু ঠাইহে আচলতে সম্পূৰ্ণকৈ অন্ধকাৰ কৰিব, বাকী ঠাইবিলাকৰ পৰা এই সূৰ্যগ্ৰহণ আচলতে দেখা পোৱা নাযাব সকলো ঠাইৰ পৰা। আৰু এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ আচলতে আমেৰিকাৰ পৰাহে মানে ভালদৰে আচলতে দেখা পোৱা যাব। এই যি 8 এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, এই সূৰ্যগ্ৰহণ আচলতে আমাৰ আমেৰিকাৰ পৰাহে আচলতে স্পষ্টকৈ দেখা পোৱা যাব। আমাৰ ভাৰতবাসীয়ে এই সূৰ্যগ্ৰহণ আচলতে দেখাৰ এবাৰ সৌভাগ্য নহ'ব। তো বহুতৰ মনত প্ৰশ্ন হয় যে সূৰ্যগ্ৰহণ, বাতৰি চাই আছে সূৰ্যগ্ৰহণ হ'ব। আচলতে সূৰ্যগ্ৰহণটো কেতিয়া লাগিব বা কেনেধৰণে হ'ব, বা ভাৰতবাসীয়ে সূৰ্যগ্ৰহণ দেখি পাবনে নাপায়, আৰু বহুতখিনি মনত প্ৰশ্ন উদয় হয়। তো মই গতিকে ভিডিঅ'টো বনালোঁ আপোনালোকক। ভিডিঅ'ৰ জৰিয়তে সৰু দুটামান কথা আপোনালোকক ক'লোঁ সূৰ্যগ্ৰহণৰ ওপৰত। আৰু সূৰ্যগ্ৰহণ যদিও ভাৰতবাসীয়ে দেখা নাপায়, কিন্তু আপোনালোকে চাব পাব হয়তো বিভিন্ন নিউজ বা কিবাবিলাকত দেখাব এই সূৰ্যগ্ৰহণৰ বিষয়ে আৰু দৃশ্য, আৰু আপোনালোকে চাব। আচলতে মই সৰু কিছুমান কণ ল'ৰা ছোৱালীৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে তেওঁলোকে জনা উচিত যে সূৰ্যগ্ৰহণনো কিয় হয়, বা কেনেকৈ হয়, বা কেনেকৈ আচলতে
সূৰ্যৰ পোহৰ দিনতে নাইকিয়া হৈ যায় বা কেনেকৈ সূৰ্যটো আচলতে বহুতে কয় যে সূৰ্যটোক হনুমানে গিলি দিছে বুলি কয়। আগতে আমি সৰু থাকোঁতে আমাক শুনিছিলোঁ, আমি সাধু আমাক মানে কাহিনীবিলাক কয় মানে যে সূৰ্যখন কিয় লাগে, যে কয় মানে যে হনুমানে বোলে সূৰ্যটোক গিলি দিছে, তেতিয়া বোলে সূৰ্যটো খাই দিওঁতে বোলে সূৰ্যগ্ৰহণ লাগে। আমি এনেকুৱা বহুত মানে কাহিনী আমি শুনিছোঁ সৰুতে। আচলতে সেইবিলাক নহয়, আৰু সৰু ল'ৰা ছোৱালী আচলতে ভুল ধাৰণাবিলাক শিকোৱাটো ভুল হয়, ভুল কথাবিলাক। আচলতে শুদ্ধটো জনাটো সকলোৱে দৰকাৰ উচিত, আৰু গতিকে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু সেই চন্দ্ৰৰ পোহৰে আচলতে সূৰ্যৰ ৰশ্মিটো ঢাকি ৰাখে, আৰু সেই গতিকেলৈ দিনতে আমাৰ অন্ধকাৰ মানে সৃষ্টি হয়। আৰু এইটো আছিল সৰু ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। তো বাই বাই।